শুৱালকুছিত অবৈধ মদ ব্যৱসায়ৰ বিৰুদ্ধে এগৰাকী সাহসী যুৱতী ফেচবুক লাইভৰ জৰিয়তে উদঙালে আবকাৰী বিভাগ আৰু শুৱালকুছি আৰক্ষীৰ ফুকুলা স্বৰূপ নাম গৰিমা পি কলিতা শুৱালকুছিৰ এগৰাকী সাহসী যুৱতীয়ে যোৱা নিশা অকলে দুগৰাকী অবৈধ মদ ব্যৱসায়ৰ বিৰুদ্ধে চলালে অভিযানত পোহৰলৈ আহিছিল কেনেকৈ শুৱালকুছিৰ অলিয়ে গলিয়ে অবৈধ দেশী বিদেশী সুৰাৰ চলি আছে ৰমৰমীয়া ব্যৱসায় বিশেষকৈ নৱনিৰ্মিত ইঞ্জিনিয়াৰিং মহাবিদ্যালয়ৰ সমীপত অঞ্জন দাস আৰু নিতুল দাস নামৰ দুজন শুৱালকুছিৰ যুৱকে অবৈধ মদ বিক্ৰী কৰি আহিছিল অবৈধ মদ বিক্ৰী কৰা স্থানত নিশা অকলে গৈ উপস্থিত হৈ ফেচবুক লাইভৰ জৰিয়তে উদঙাই দিছিল শুৱালকুছি আৰক্ষী আৰু কামৰূপ আবকাৰী বিভাগৰ সহযোগত কেনেদৰে অঞ্জন দাস আৰু নিতুল দাসে অবৈধ সুৰাৰ বৃহৎ ব্যৱসায় চলাই আছিল অতি সাহসেৰে গৰিমা নামৰ যুৱতীগৰাকীয়ে ব্যৱসায়ী দুজনকে অবৈধ মদ বিক্ৰী কৰাত বাধা প্ৰদান কৰিছিল বাধা প্ৰদান কৰাৰ সময়তে অঞ্জন দাস আৰু নিতুল দাসে গৰিমাক আক্ৰমণৰ লক্ষ্য কৰি লোৱাৰ লগতে অসভ্য গালি গালাজ পাৰি মৃত্যুৰ ভাবুকি প্ৰদান কৰে যাৰ বাবে গৰিমাই ঘটনা সন্দৰ্ভত শুৱালকুছি আৰক্ষী থানাত অঞ্জন দাস আৰু নিতুল দাসৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰি সহায় বিচাৰিছে শুৱালকুছি আৰক্ষীৰ ঘটনা সন্দৰ্ভত শুৱালকুছি আঞ্চলিক ছাত্ৰ সন্থাই গৰিমাক সহযোগ কৰাৰ লগতে শুৱালকুছিৰ অলিয়ে গলিয়ে অবৈধভাৱে চলি থকা মদৰ দোকান বন্ধ কৰিবলৈ দাবী জনায় মুখ্যমন্ত্ৰীলৈ মানে অবৈধভাৱে মদ বিক্ৰী কৰি আছে সিদিনাখন গলো যি গতিকে ৰাতি পৰহি 8:30 মানত গৈছিলো মই ইফালে যাওঁতে মানে পুৰা অপেন মানে পুৰা 5 বেগ মান বিক্ৰী কৰি আছে মই যোৱাৰ লগে লগে মই সিহঁতক কৈছো ইয়াতে কি কৰি আছ তহঁতে কি কৰি আছ ইয়াৰ পৰা যা এইবিলাক মদ বিক্ৰী কি আছে কাৰ হেৰি কথাত মানে হেৰি কৈছো মই সিহঁতক কুৱেশ্যন কৰিছিলো কি কৰবি ইয়াতে বিকিমে মানে সেনেকুৱা এটা হেৰি মানে সিহঁতৰ কথা তাৰ উপৰি যোনজন কাষত মানুহ আছিল সানা নামৰ বিপুল দাস তেখেতে মোক তাৰমানে কৈছে আৰু এই বেছি হৈছে মানে মুখত মাস্কখন পিন্ধি আছে পুৰা সম্পূৰ্ণ মুখখন দেখা নাই কিন্তু মানুহজনক মই ভালকে চিনি পাওঁ হয় এনেকুৱা কৰিছিল তাৰে পাছত মই সেই কাৰণে মই নিজে তাৰমানে হেৰি কৰিবৰ কাৰণে যেতিয়া মই ফেচবুকৰ লাইভটো সহায় কৰি ললো মানে মই ফাৰ্ষ্ট টাইম কেমেৰাৰ ভিডিঅ' কৰিছিলো আৰু ভালকে কৈ আছিলো যে চা ইয়াতে ভাল চলিবিলাক যি গতিকে মদ খাব যায় নিজে দেখিছো মই দেখি কেনে মই বাৰ কৈছো যে হেৰি কি বুলি কয় তহঁতে যা কিন্তু সি নুশুনে সিয়াৰ মানে এটিটিউডটোৱে বেলেগ অঞ্জন দাসে সেই এটিটিউডটো কেনেকে আনিব পাৰে অবৈধভাৱে মদ বিক্ৰী কৰিছে যাৰে কয় সেইটো মোৰ মেটাৰ নহয় কিন্তু তোৰ এটিটিউডটো মই মহিলা এজনী গৈছো তোৰ সেইটো ৰেছপেক্ট থাকিব লাগিছিল হয় নহয় অকল মতা মানুহৰ পৰা বা ল'ৰা মানুহৰ পৰা ৰেছপেক্টটো পালেইতো নহব সিয়াক মাৰি কেনে মদু খোৱা মানুহ আছে তাক গলত চিবা মাৰি দিবি নাই মোক মদ তাক ভয়তে সি দি দেই বোলে মানে সেনেকুৱা তাহাঁতৰে খোৱা মানুহৰে কথা এইবিলাক বহুত বেয়াকে কৰিছে আৰু মই মানে মোৰ দুটামান ল'ৰাই যেতিয়া মদ নিব আহিছিল তিহঁতে আমাৰ কেমেৰাত যদি মুখ থাকে মুখখন যদি ওলাই তেতিয়া কথা বেয়া হৈ যাব কিবা এটা মানে মাকক লৈ কেনে এটা বেয়া অশ্লীল ভাষা যেতিয়া ময়ো কৈছো তেতিয়া মই কৈছো যা তহঁতে যদি কেমেৰাত আগত আহ তেতিয়াহ'লে অভিয়াছলি কেমেৰাৰ আগত দেখা যাবয়ে মই কাৰণ লাইভ কৰি আছো তাৰপিছত তেখেতে বেয়া ভাষাটো কওঁতে মই সেই উত্তৰে তাৰমানে বেলেগকে দিলো সেইটো মোৰ ভুল হ'ল মই আৰক্ষীৰ ফালৰ পৰা মই এতিয়া মই অলপ আগত মানে এজাহাৰখন দিছো এইখন এজাহাৰ দিছো এজাহাৰখনৰ বিৰুদ্ধে তাৰমানে যি গতিকে 24 আৱাৰ হেৰি কৰে 24 আৱাৰৰ ভিতৰত সিহঁতক যাব লাগে সিহঁতৰ তাত যাই মানে এৰেষ্ট কৰিব লাগে সিহঁতৰ ঘৰ চৰ এনেইতো জানিবই নহয় সেইখিনিতো নিজৰ ব্যক্তিগত সিহঁতৰ কৰিব কাম সিহঁতে যেনেকে কাম কৰে কিন্তু অবৈধ সুৰা সিহঁতৰ ঘৰত অলৰেডি বহুত কিবা কিবি আছে সেইটো মই জানিব পাইছো দেই মই দেখা নাই এতিয়ালৈকে কিন্তু মই শুনিছো মোৰ কাণত পৰিছে থাকিব পাৰে অবভিয়াছলি কাৰণ কিয় জানে এই ক্ষেত্ৰত মই যাব নালাগিছিল সেই ৰাতিখন দেখা পাই বা কোনোবাৰ খবৰটো জানে এনেতো হোৱা বাতৰি চবৰে খবৰ চবেই যাই পায় মানুহে লাগে কিন্তু সেই সময়ত মই ইমান আটা পাৰি ইমান সময় লাইভ কৰিলো ইমান সময় ভিডিঅ' কৰিলো তাৰে এজন মানুহটো খবৰ দিব লাগিছিল পুলিচে বাৰু দিয়াই নাই পুলিচক খবৰ সেইটো মোৰ নিজস্বভাৱে পুলিচক দি কেনে যাব লাগিছিল সেইটো মোৰ ভুল হ'ল কিন্তু পুলিচক দিয়াৰ পাছত যদি মই কিবা এটা কৰিব গলো হয় তেতিয়া মোৰ কি হইল মই কিবা পালো হয়নে মই নকোৱাকে যোৱাৰ পুলিচে সেই মদবিলাক বাজেয়াপ্ত কৰিছে নাই একো কৰা নাই আৰু পিছত বিকিছে পিছত মই আহাৰ ঘৰৰ পাছত বিকি আছে সিহঁতে ধুনীয়াকে এই ক্ষেত্ৰত আপুনি মুখ্যমন্ত্ৰীলৈ কি আহ্বান জনাইছো মানে এইটোৱে যে মদ বিক্ৰী কৰাটো সিহঁতৰ বিকিবই সেইটোতো বন্ধ কৰা মোৰ হাতত নাই কিন্তু অবৈধভাৱে সুৰা বিক্ৰী কৰা ইঞ্জিনিয়াৰিং কলেজত সেইবিলাক বুলি নহয় শুৱালকুছিত কতো নোৱাৰে আৰু সেইটো আমাৰ দাদাক মই অহাকালি এনে অৱগত কৰিমে দাদাক মই নিজে মোৰ ফালৰ পৰা কম যি গতিকে মই দাদাক ভালকে সৰুৰ পৰাই দেখিছো মই ভাল পাওঁ তেখেতক কিন্তু তেখেতৰ
যিয়ে নহওক তেখেতে যি গতিকে আমাৰ ভাল ভাল প্ৰস্তাৱ দিছে, যি গতিকে হেৰি দিছে, ইঞ্জিনিয়াৰিং কলেজ এখনত হেৰি কৰিছে, তেনেস্থলত তাত মানে চৌহদত এইবোৰ মানে বহুত বেয়া কাম, এইবোৰ বেয়া কাম দেখাৰ পাছতো যদি আমি চাই থাকো, আমি নাগৰিক হৈ কিনে আমি যদি হেৰি মাত নামাতো, তেতিয়াহ'লে একদম লাই পাব উঠি অহা প্ৰজন্মই, একেবাৰে মানে আমাক বেয়া কৰিব। এই ক্ষেত্ৰত আবকাৰী আৰু আৰক্ষীৰ কৰণীয় আছিল, যিহেতু আপুনি এজন সমাজ সচেতন মহিলা হিচাপে বা যুৱতী হিচাপে আপুনি ঘৰলৈ গৈ থাকোতে দেখিলে, এই ক্ষেত্ৰত আপুনি প্ৰশাসনক কি আহ্বান জনাব যে এই ক্ষেত্ৰত বিহিত ব্যৱস্থা ল'ব লাগে? হয়, বিহিত ব্যৱস্থা একেবাৰে মানে ল'ব লাগে। আৰু সিহঁতক মানে মোক যিটো মিছবিহেভ কৰিছে, যি গতিকে মদাহী বুলি ধৰিলো, সিহঁতে মদ বেপাৰী মদাহী যিয়ে নকওঁ, কিন্তু সিহঁতে নাৰী এটাই গৈছে সন্মান দিব লাগিছিল, মোক ন্যায়টো লাগিব, মই চকুৰ আগত পাব লাগিব, এজাহাৰত দিছো মই, সেইটো মই ন্যায় পাব লাগিব। আৰু কাৰ বিপুল দাস আৰু অঞ্জন হেৰি টপাৰ দাস, আৰু অঞ্জন টপা বুলি তাক জানে, যি দুইটা সুৰা বেপাৰী, সিহঁত দুইটাৰ বিৰুদ্ধে মানে সিহঁতক আনি কেনে সিহঁতক মানে মই নিজে চকু দি চাব পাব লাগিব হেৰিটো, সেইটোৱে। শুৱালকুছিৰ পৰা দীপজ্যোতি বৈশ্যৰ ৰিপৰ্ট, গ্ল'বেল এণ্ড 24x7।